এজন শক্তিশালী উদ্যাত্ত ছাত্ৰকণ্ঠৰ আকস্মিক দেহাৱসান। লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ আৰু নাই। বৃহস্পতিবাৰে নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কণা নদীৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত ছাত্ৰনেতাজনৰ অকাল বিয়োগ ঘটে। ছাত্ৰনেতাগৰাকীয়ে AA07T1986 নম্বৰৰ এখন ছুইফ্ট গাড়ীৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। পৰিণতিত ঘটনাস্থলীতে বলিষ্ঠ কণ্ঠৰ ছাত্ৰনেতাগৰাকীৰ মৰ্মান্তিক বিয়োগ ঘটে। অসম ছাত্ৰ সন্থাৰ এগৰাকী আপোচবিহীন ছাত্ৰ শক্তি হিচাপে সৰ্বপৰিচিত স্বৰাজ শংকৰ গগৈয়ে ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে ছাত্ৰ সংগঠনটোক গতিশীলতা প্ৰদান কৰি গৈছে। ঢকুৱাখানা নগৰৰ চাৰিকীয়া গাঁৱৰ ভদ্ৰকান্ত গগৈ আৰু পূৰবী গগৈৰ জ্যেষ্ঠ পুত্ৰ স্বৰাজ শংকৰ গগৈ ঢকুৱাখানাৰ সৰ্বাংগীন উন্নয়নৰ এগৰাকী সন্মুখৰ যোদ্ধা হিচাপে বৰেণ্য অৱদান আগবঢ়াই গৈছে। ছাত্ৰনেতাগৰাকীৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ লখিমপুৰ জিলাতে শোকৰ বন্যা বোৱাইছে। মই যেতিয়া এই জ্ঞানৰ মায়া এৰি গুচি যাম, সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো। হবলা ভৰ জীয়নতে তোমাকো হেৰুৱালো। এই ক্ষোভে মোক দহিছে আজিও, শান্তি ক'তেনো পাম। তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম। মোৰ জীয়নৰ সংগ্ৰামখিনি ভহিয়াই চালে পাম। মোৰ জীয়নৰ সংগ্ৰামখিনি ভহিয়াই চালে পাম। তুমি নিদিয়া মৰমখিনিতে আছিল সৰগী ধাম। এই সৰগী ধামখনি মই তোমাৰ বুকুতে পাম। তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম। মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম। মই যেতিয়া এই জীয়নৰ মায়া এৰি গুচি যাম। আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম। তোমাৰ এইটো পিছকুলো পালেই মই পাম মোৰ দাম। মই যেতিয়া এই জীয়নৰ
মায়া এৰি গুচি যায়